আমাৰ এই কাৰ্যালয়টো দুটা গুৰুত্বপূৰ্ণ কাৰ্যসূচী দুখন মাসত হৈ আছে। প্ৰথমে আজি 15 আগষ্ট আমাৰ স্বাধীনতা দিৱস, দেশৰ ৭৮তম স্বাধীনতা দিৱস সমগ্ৰ দেশতে উদযাপন হৈছে। আৰু আমিও ৰাজ্য দলৰ বিভাগীয় জিলা সমিতিৰ তৰফে আজি পুৱা জাতীয় পতাকা উত্তোলনেৰে আমাৰ কাৰ্যসূচী আৰম্ভ হৈছে। এই কাৰ্যসূচী শেষ হৈছে। এতিয়া আমাৰ সতীৰ্থসকলৰ ব্ৰিটিছ যুদ্ধৰ এটা কাৰ্যসূচী চলি আছে। ইয়াত যিসকল সতীৰ্থই নিজৰ অন্যান্য কৰ্তব্য সামৰি আমাৰ দলীয় কাৰ্যালয়লৈ স্বাধীনতা দিৱস উদযাপন আৰু উপভোগৰ বাবে আহিছে, তেওঁলোকক মই স্বাগতম জনাইছোঁ। আৰু আমি স্বাধীন দেশৰ নাগৰিক হিচাপে সৌভাগ্যৱান যে মহান শ্বহীদসকলৰ ত্যাগৰ বিনিময়ত ব্ৰিটিছৰ ২০০ বছৰীয়া শাসনকাল অন্ত পেলাই মহামানৱ মহাত্মা গান্ধীৰ নেতৃত্বত অহিংস উপায়েৰে আমাৰ দেশ স্বাধীন হৈ পৃথিৱীৰ ভিতৰতে এটা বিৰল কাৰ্যসূচী বা ঘটনা হিচাপে চিহ্নিত হৈ ৰ'ল। আৰু আমি স্বাধীন দেশৰ নাগৰিক হিচাপে আমাৰ